উপস্থিত আছোঁ বৰ্তমান ইতিহাস প্ৰসিদ্ধ এটা পুখুৰীৰ পাৰত, যিটো পুখুৰীৰ নাম আচলতে ৰজা পুখুৰী। ইতিহাস প্ৰসিদ্ধ এই পুখুৰীটোৰ চাবৰ কাৰণে ইতিমধ্যে বিভিন্ন স্থানৰ পৰা যুৱক যুৱতীসকল আহিছে। সকলোৱে আচলতে এই পুখুৰীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহি এনেদৰে ব্যস্ত হৈ পৰিছে। মোৰ সতীৰ্থ সহযোগীয়ে সামগ্ৰিক দৃশ্য দেখুৱাই গৈছে কেনেদৰে আচলতে পুখুৰীটোত যদি পদুম ফুলিছে, পুখুৰীটোৰ পাৰে পাৰে কিন্তু বাটৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ ফুলিছে সোণাৰু, কৃষ্ণচূড়া আৰু আজাৰ, যি ফুলৰ দৃশ্যই আচলতে সকলোকে আপ্লুত কৰিছে। আৰু এই দৃশ্য উপভোগ কৰি নিজৰ মন প্ৰাণ শীতল কৰিবৰ কাৰণে বিভিন্ন সময়ত আচলতে যুৱক যুৱতীসকল আৰু স্থানীয় লোকসকল এই পুখুৰী পাৰত উপস্থিত হৈ ইতিমধ্যে মোৰ সতীৰ্থ সহযোগীয়ে দেখুৱাই গৈছে কেনেকৈ আচলতে এই ইতিহাস প্ৰসিদ্ধ ৰজা পুখুৰীৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে বিভিন্ন স্থানৰ পৰা যুৱকসকল যদি আহিছে, ঠিক সেইদৰে যুৱতীসকলো আহিছে আৰু বিভিন্ন বয়সৰ মানুহ বা বাটৰুৱা এই পুখুৰীৰ সৌন্দৰ্য উপভোগ কৰি ইতিমধ্যে চাৰিও দিশত আচলতে ঘূৰি আছে। মোৰ সতীৰ্থ সহযোগীয়ে সামগ্ৰিক দৃশ্য দেখুৱাই গৈছে কেনেকৈ আচলতে এই ইতিহাস প্ৰসিদ্ধ ৰজা পুখুৰীৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই বাটৰুৱাক আকৰ্ষণ কৰি এই পুখুৰীৰ সৌন্দৰ্য উপভোগ কৰিছেহি। ইতিমধ্যে মোৰ সতীৰ্থ সহযোগীয়ে সকলো দৃশ্য দেখুৱাই গৈছে। আছাম টক্সৰ দৰ্শকসকলে টিভিৰ স্ক্ৰীণত দেখিবলৈ পাইছে যে সৰুপথাৰ সমাজ জিলাৰ উৰিয়ামঘাটৰ ৰজা পুখুৰীত অৱস্থিত ইতিহাস প্ৰসিদ্ধ ৰজা পুখুৰীৰ সৌন্দৰ্যই কেনেকৈ আচলতে বাটৰুৱাক আকৰ্ষণ কৰিছে। ইতিমধ্যে মই এজন স্থানীয় যুৱক তথা ছাত্ৰ সন্থাৰ প্ৰতিনিধিক লগ পাইছোঁ। মই তেওঁৰ পৰা জানিব বিচাৰিম আচলতে এজন স্থানীয় যুৱক হিচাপে ইতিহাস প্ৰসিদ্ধ এই ৰজা পুখুৰীৰ সৌন্দৰ্য ইতিমধ্যে সকলোকে আকৰ্ষণ কৰিছে, কি ক'ব? হয়, আমি ঐতিহ্যমণ্ডিত ৰজা পুখুৰীৰ বিষয়ে ক'বলৈ পাই আমি গৌৰৱ অনুভৱ কৰোঁ, কিয়নো আমি এই ৰজা পুখুৰীৰ বাসিন্দা। আৰু এতিয়া এই ঐতিহ্যমণ্ডিত ৰজা পুখুৰীৰ যি চাৰিওকাষে এতিয়া যিসমূহ গছ গছনি বৰ্তমান আছে, এই গছ গছনিৰ যি আপোনাৰ ফুল, এই ফুলে এতিয়া ৰাইজৰ পথাচাৰীৰ যি মন মুগ্ধ কৰিবলৈ সক্ষম হৈছে। এতিয়া এই পুখুৰীৰ যি পদুম, এই পদুম ফুলৰ যি নান্দনিক ৰূপ আৰু যি চাৰিওকাষৰ যি গছ গছনিৰ যি নিজা নিজা প্ৰকৃতিৰ গুণ, এই গুণে এতিয়া বৰ্তমান যি পথাচাৰীক মন আপ্লুত কৰিবলৈ সক্ষম হৈছে। এই পথেদি যেতিয়া পথাচাৰী যায়, এবাৰ হ'লেও ৰজা পুখুৰীত ৰখি ফটো একপি মৰাৰ হেঁপাহ কৰে। গতিকে প্ৰাকৃতিক সৌন্দৰ্য থকাৰ পিছতো ৰাজ্য চৰকাৰ পৰ্যটন বিভাগে দেখা গৈছে এখন ফলক মাৰিয়ে দায়িত্ব সামৰিছে, কি ক'ব? হয়, আমি তাৰ বিষয়ে আমি আহ্বান জনাম যে এই পৰ্যটন বিভাগ, অসমৰ যি পৰ্যটন বিভাগ বৰ্তমান আছে, এই পৰ্যটন বিভাগে আমাৰ এই ঐতিহ্যমণ্ডিত ৰজা পুখুৰীলৈ এবাৰ আহি পৰ্যবেক্ষণ কৰি চাওক। নিজেই যেতিয়া আহি বস্তুটো আপোনালোকে দেখা পাব, তেতিয়া আপোনালোকে গম পাব হয়তো এই ঐতিহ্যমণ্ডিত ৰজা পুখুৰীটো এটা পৰ্যটন স্থল হিচাপে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপোনালোকে নিজে বাধ্য হ'ব। আমি আহ্বান জনাইছোঁ আপোনালোকে অতি সোনকালে এই ৰজা পুখুৰীটো আপোনালোকে পৰ্যবেক্ষণ কৰি চাওক আৰু এই ৰজা পুখুৰীটো এটা পৰ্যটন স্থল হিচাপে আপোনালোকে ব্যৱস্থা কৰক আৰু সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক। হয়, ইতিমধ্যে ছাত্ৰ সন্থাৰ প্ৰতিনিধিগৰাকীয়ে ৰাজ্য চৰকাৰ পৰ্যটন বিভাগক আহ্বান জনাইছে যে এই পুখুৰীটো সংৰক্ষণ আৰু সংবৰ্ধন কৰি আচলতে পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ পৰ্যটন বিভাগক আহ্বান জনোৱাৰ লগতে স্থানীয় বিধায়ককো আহ্বান জনাইছে। মই আৰু এগৰাকী আচলতে এই ৰজা পুখুৰীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ অহা যুৱতীক এই স্থানত লগ পাইছোঁ। মই তেওঁৰ পৰাও জানিব বিচাৰিম আচলতে এই ইতিহাস প্ৰসিদ্ধ ৰজা পুখুৰীৰ প্ৰাকৃতিক সৌন্দৰ্যই সকলোকে আকৰ্ষণ কৰে, তোমাকো আকৰ্ষণ কৰিছে নেকি? হয়, নিশ্চয়। কি ক'ব? প্ৰকৃতিৰ এনেকুৱা মনোমোহা দৃশ্য সদায় আপোনালোকে মানে সদ্যহতে দেখিবলৈ পোৱা নাযায়, কিন্তু মানে এই সময়খিনিত মানে আপোনাৰ পুখুৰীটো পাৰলৈ আহি নিজকে মানে বহুত ভাল অনুভৱ কৰিছোঁ, ভাল লাগিছে আহি। হয়, ইতিমধ্যে যুৱতীগৰাকীয়ে জনাইছে যে ৰজা পুখুৰীৰ যি নান্দনিক দৃশ্য, ফুলৰ যিদৰে আচলতে মনোমোহা দৃশ্য, এই মনোমোহা দৃশ্যই সকলোকে আচলতে আকৰ্ষণ কৰিছে, যাৰ পৰা তেওঁলোকো বাদ পৰি ৰোৱা নাই। ইতিমধ্যে মোৰ সতীৰ্থ সহযোগে আছাম টক্সৰ দৰ্শকসকলক সামগ্ৰিক দৃশ্য দেখুৱাল।